আমাৰ লগত যেতিয়া মাটি ল'বলৈ গৈছোঁ যাই পেলাই আমাৰ বজাৰৰ ওচৰত গৈছোঁ বজাৰৰ ওচৰত যালে কৈছে আমাৰ মাটিটো আমি মেনেজাৰক সমজাই দি দিছোঁ মেনেজাৰে মাটিৰ দাম বন্দোবস্ত মেনেজাৰে কৰিব আৰু আমি সহি মাৰি দিম পইচাটো মেনেজাৰৰ হাতত লোকে দিবা তোমালোকে মানে মাটিটো আমাৰ যেতিয়া ৰেজিষ্টাৰ হ'ব আমি লিখি পেলাই দি দিম। মেনেজাৰৰ নাম কি? মেনেজাৰৰ নাম আজিজুৰ। তে আজিজুৰৰ হাতত আমি পইচা দিছোঁ পইচা দিয়াৰ মই 5 লাখ টকা দিছোঁ 5 লাখ টকা দেওয়ার পাছত একদিন আমার কি করলে এরপর তুমি লোক গুছিয়ে আইজুর পর মাটি লৈছে তুমি আইজুরের মাটিত যা আমার মাটিটো আমি বিক্রি করা নাই তেতিয়া আমি তাক লগত প্রতি উত্তর কৰিছোঁ আপুনি ইজাজত নিদিলে মই আইজুজৰে মাটি আপোনাৰ মাটি বিক্রি কৰিব পাৰে নেকি কয় নহয় আইজুজৰ মাটি তুমি যা তেতিয়া আমাৰ বদৰে কৈছে তেতিয়া আমি কৈছোঁ নাই আপুনি ইজাজত নিদিলে আইজু আপোনাৰ মাটি কেনেকৈ বিক্রি কৰিব আমি যে ঘৰ বনাইছোঁ থাকিছোঁ আমি কালি ইয়াতে বল বস্তি ঘৰ বনাইছোঁ নেকি আপোনাৰ এটা লবণৰ কাগজ হ'লেতো মই কৰিছোঁ তেতিয়া কৈছে জিচিবি দি মোৰ ঘৰ ভাঙি দিব কোনে কৈছে এইটো কথা বদৰে কৈছে কোৱাৰ পাছত আকৌ মুছলিমক লগাইছে মুছলিমে আহি কৈছে এইটো আইজুৰে মাটি বেচিছে আইজুৰ ওচৰত যা তোমালোকে ইয়াৰ পৰা উঠি যা এবাৰ মুছলিম ইয়াৰ নতুন এটা দালাল ওলাইছে মুছলিমে কয় ইয়াৰ পৰা গুচি যোৱা তেতিয়া মই কৈছোঁ যে তোমাৰ ওচৰৰ পৰা মই মাটি কিনিছোঁ নেকি মাটি কিনিলে আমি বদৰৰ পৰা কিনিছোঁ আইজুৰৰ পৰা কিনিছোঁ তুমি ইয়াতে কোনো আহিছে মোক মাটি ক'বৰ কাৰণে এটা কি বিচাৰে আপোনালোকে কি বিচাৰে এনেকৈ মই কৈছোঁ আপোনালোকে এইটো বিচাৰোঁ বিচাৰটো লাগে আজিৰে কি কৰিছে আমাক মাতিছে আমাৰ ভাই এটাত লৈ পেলাই গৈছে আমাৰ ঘৰত যাই পেলাই কৈছে কি আমাৰ ইয়াতে 119 বিঘা মাটি আছে তোমালোকে ল'লে ৰাস্তা আছে চবে 10 লোচাও ল'লে ৰাস্তা পাবা 1 বিঘাও ল'লে ৰাস্তা পাবা আৰু এনেকুৱা মাটিটো লোৱা তেতিয়া আমি আহিছোঁ অহাৰ পিছত কি কৰিলে ক'লে 1 বছৰৰ সময় আছে তোমালোকে 1 বছৰৰ ভিতৰত মাটিটো লোৱা তেতিয়া আমি 8.5 লাখ কৰি সি আমাক দিছে দিয়াৰ পিছত লকডাউন আহি গ'ল ফাৰ্ষ্টত সি কি কৰি দলিল লিখিছে বদৰৰ দলিলটো লিখি পেলাই আমাৰ হাতত লৈ গৈছে আমি পইচা বৈনামা কৰিছোঁ কৰাৰ পিছত দলিলটো চহী কৰি আনি দিলে আজুৰে আনাৰ পিছত তেতিয়া আমি কি কৰিলোঁ 1 বছৰটো পাৰ হৈ গ'ল আমি দি লকডাউন আছিলে দি আমি মাত্ৰ আছিলে 12,000 টকা মোৰ তাত তেতিয়া মোক মাতিছে বদৰে তাৰ মেনেজাৰ এইটো ৰাহুল না কি আছিলে তাত দিক মাতাইছে মাতাই পেলাই কৈছে তুমি 1 বছৰৰ পইচাটো দিয়া নাই তুমি এক কাম কৰা পইচাটো দি দিয়া আমি ক'লোঁ পইচাটো দিম কিন্তু আমি 12,000 আছে আপুনি ৰেজিষ্টাৰ দিয়া নাই সেইটো কাৰণে আপোনাৰ পইচাটো দিয়া নাই আৰু এইফালে লকডাউন আছিলে 21-22 আমি দিয়া নাই ক'লে নাই তুমি পইচাটো দি দিয়া আৰু ৰেজিষ্টাৰটো লৈ লোৱা আমি ক'লোঁ ঠিক আছে ৰেজিষ্টাৰ লৈ ক'লে নাই তুমি যে 12,000 দিবলৈ আছে তুমি 60,000 টকা দিব লাগিব কিয় তুমি 1 বছৰত নিদিয়াৰ কাৰণে তোমাক 60,000 দিব লাগিব তেতিয়া আমি ক'লোঁ 60,000 ইমান কিয় নাই দিব লাগিব তুমি তেতিয়া আমি ক'লোঁ আৰু কি কৰিম আমি 3 লাখ টকা সোমাই গৈছে তেতিয়া মই কৰিছোঁ কি আৰু তাক অনুৰোধ কৰি পেলাই 50,000 টকা দিছোঁ দিয়াৰ পিছত কি কৰিলে তেতিয়া ক'লে কি নাই তোমাক যে আমি 4 ফুট ৰাস্তা দিছিলোঁ আগত ফাৰ্ষ্টত আজুৰে আমাক 4 ফুট ৰাস্তা দিছিলে মাজত আৰু 4 ফুট আমি ল'ব লাগে 4 ফুট সেইফালে মানুহটোৱে ল'ব লাগে 4 ফুট ৰাস্তা তুমি ল'ব লাগিব তেতিয়া আমি ক'লোঁ আৰে তুমি এইফালে 1 বছৰত আমাৰ পাৰ হোৱাৰ পিছত তুমি 60,000 টকা ল'লে এতিয়া আকৌ 4 ফুট জেগা আমি ল'ব লাগে ক'লে নাই ল'বই লাগিব তেতিয়া সি আকৌ আমাক এই 2 ফুট জেগা সমজাই দিছে প্ৰতাৰণা মানে এতিয়া আমি বিচাৰি আছোঁ আপোনালোকে আমাৰ CM ছাৰক অৱগত কৰক আমাৰ জিলা আয়ুক্তক অৱগত কৰক যে আমি এইটো বিচাৰ পাব লাগে আমি অন্যায়টো পাব লাগে আমাৰ ৰেকৰ্ড আছে আমাৰ জিঅ'টেক্সো মাৰা আছে লাগিলে আপুনি দেখিব পাৰিব আমাৰ ৰেকৰ্ডৰ আৰু পইচা দিয়াটো আমাৰ ক্লিয়াৰেন্স দিছিলে বৰ্তমানে 78 আছে না কিমান এই ছাৰ এইটো ছাৰ সি মণ্ডল লৈ পেলাই মোক ফটো মাৰি কৰিছে মই বহুত দুখীয়া মানুহ পাই বুজিছে মোক মাটিটো বিক্ৰী কৰিছে বদৰ নিজে এইখিনিত মাটিটো চপাই দিছে তাৰ আজিলৈ কৈছে যে চাচাক মাটিটো ভালকৈ চাই দিবা দেই আৰু চাচা কিমান মোক দে পইচা এইটো লৈ আহিবাই তেতিয়া আজিলৈ মোক 30 লোচা মাটি এইখিনিত আলাগ কৰি দিছে দিয়াৰ পিছত আপোনাৰ মোক কাগজ লিখি দিছে 50,000 টকা মই তাক দিছোঁ বইনা এই মোৰ কাগজখনত আপোনাৰ তাৰ চাইন আছে এই চাওক আপোনালোকে এই যে এইখিনিত 50,000 টকা চাইন পাইছে এইখিনিত লাষ্টত আপোনাৰ
8,000 বাকী আছিল 8,000 পাই চাইন কৰি দিছে মোৰ পইচাটো ক্লিয়াৰ মই ক'লোঁ যে মোৰ ৰেজিষ্টাৰটো বোলে দিম পিছত আচ্ছা বাৰু তাৰপিছত মই একদিন মাতিলোঁ মাতি পেলাই ক'লোঁ যে তোমাৰ 70,000 টকা ফাইন মই ক'লোঁ কেনেকুৱা 70,000 টকা মই ফাইন দিম মইতো পইচা আপোনাৰ ক্লিয়াৰ কৰি দিলোঁ এনেকুৱা কওঁতে মই ক'লোঁ ইয়াৰ পৰা গুচি যা ইয়াৰ পৰা তেতিয়া মই ওলাই আহিলোঁ ইয়াৰ ভিতৰত এই যে আপোনাৰ মুছলিমে কি এটা কথা কৈছে কোৱাৰ লগত লগত মানে মোক একেবাৰে তাক থাকিবই দিয়া নাই মোক ওলাই আহিবলৈ দিছে তেতিয়াতো মই আহিলোঁ তাৰপিছত মোক মাতিছে কেইবাৰ বেচিছে আপোনাৰ মাটিটো অঁ শুনি লওক মই কৈ দিম বেছি দীঘল নকৰিব অঁ দুবাৰ মোৰ হাতত বেছি বিক্ৰী কৰিছে একবাৰ আৰু মুছলিমে আৰু তাৰ বাই একফালে বিক্ৰী কৰিছে এই মাটিটো এইখিনিত এজন মাষ্টৰ কি নাম আহমদ মাষ্টৰৰ ওচৰত সিহঁতেও মোক সোধ কৰা নাই যে তুমি মাটিটো লৈছে মাটিটো পেলাইছে আপুনি আপোনাক বেচাৰ পিছত আপুনি পইচা দিয়াৰ পিছত আকৌ আৰু বেলেগক আকৌ বেছি বিক্ৰী কৰি দিছে এটা মাটি দুবাৰ তিনিবাৰকৈ বেছি অঁ কাহিনীটো মানুহে যেনেকুৱা আপোনালোক কৈছে মোৰ কাহিনীটো মানে ছেইমেই যোৱা লকডাউনৰ পিছত মোৰ দেউতাই মাটি লৈছিলে বদৰচাৰৰ পৰা আৰু মাটিটো বিক্ৰী কৰিছিলে আজিজোৰে তেতিয়া বদৰৰ মানুহ কোন হয় আমালোকে চিনি নাপাওঁ তেতিয়া কোনোবাই চিনি নাপাইছিল বদৰক মাটি লোৱাৰ সময়ত 1,80,000 টকা আমি বনা কৰি মাটি লৈছোঁ এতিয়া এইবিলাক এৰি দিয়ক অসুবিধা নাই মোৰ মাটি মই যেতিয়া মোৰ মাটিৰ টকাবিলাক ফাইনেল কৰি দিলোঁ তেখেতে বদৰে চাইন কৰি দিছে মোৰ দলিলখনত পিছত চাইন কৰি দিছে যে আপোনাৰ কমপ্লিট হৈ গ'ল এতিয়া আপুনি পাৰ্মিশ্যন ওলাব পাৰে পাৰ্মিশ্যন ওলাই পেলাই আপুনি মাটিটো ৰেজিষ্টাৰ কৰি লওক মই পাৰ্মিশ্যন লোৱাৰ পিছত বদৰে মোক ক'লে যে আপুনি এটা কাম কৰক মস্তাক নামৰ মানুহ এজন আছে মানুহজনক গৈ পেলাই আপুনি মাটিটো ৰেজিষ্টাৰ কৰি লওক তাতে যোৱাৰ পিছত মস্তাকে ক'লে ঠিক আছে আপুনি ডকুমেণ্টবিলাক দিয়ক আমি ডকুমেণ্টবিলাক গোটেইবিলাক বস্তু দিছোঁ দিয়াৰ পিছত দুদিন পিছত মস্তাকে ফোন কৰি ক'লে আপুনি এটা কাম কৰক আপুনি আকৌ বদৰৰ ওচৰত যাওক আপোনাৰ মাটিত কিবা টকা বাকী আছে আৰু আজিজোৰ ওচৰত আপোনালোকে কিমান পইচা দিছিলে এই পইচাবিলাক বাকী আছে এইবিলাক যদি বদৰে পায় তেন্তে বদৰে মাটিটো ৰেজিষ্টাৰ কৰি দিব নহ'লে নিদিয়ে আকৌ বদৰৰ ওচৰত যোৱাৰ পিছত বদৰে ক'লে যে মই টকাবিলাক পোৱা নাই আপুনি অলপ সময় হোৱাটছআপ আপোনালোকে যেতিয়া মই আজিৰ পৰা টকাবিলাক মই বিলাই ল'ম তেতিয়া আপোনালোকৰ মাটিটো ৰেজিষ্টাৰ কৰি দিম আজি মোৰ পাৰ্মিশ্যন মই 50,000 টকা দি মাটিটো পাৰ্মিশ্যন ওলাইছিলোঁ পাৰ্মিশ্যন কেঞ্চেল হৈ পেলাই আজি 6 মাহমান হৈ গ'ল আজি মোৰ টকাবিলাক ক্লিয়াৰ কৰি পেলাই মোৰ এবছৰতকৈ ইমান বেছি হৈ গ'ল এতিয়ালৈকে মোৰ মাটিটো ৰেজিষ্টাৰ হোৱা নাই গতিকে মই ন্যায় বিচাৰি আছোঁ আপোনালোকে অলপ সহায় কৰক আমালোকক যিকোনো খবৰৰ বাবে যোগাযোগ কৰক 7099017330 লগতে 7099017110 নম্বৰত